প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি এয়া দেখিছেনে মই বনালো বিস্কুট। এয়া বিস্কুট নিমখীয়া বিস্কুট হয় আৰু আটাৰে বনাইছো। কোনো ধৰণৰ বেকিং পাউডাৰ, বেকিং সোডা ব্যৱহাৰ নকৰাকে, ময়দা ব্যৱহাৰ নকৰাকে, অভেন ব্যৱহাৰ নকৰাকে ঘৰতে মই ইমান ধুনীয়াকে নিমখীয়া বিস্কুট বনালো আৰু খাবলৈ বহুতে সোৱাদ লগা হয়। এয়া খাবৰ কাৰণে মই তৈয়াৰী কৰি লৈছো। আজি বহুত গৰম, সেইকাৰণে চাহ নাখাও, চৰ্বতকে বনাই লৈছো। আৰু এয়া বিস্কুট দেখিছে কিমান ধুনীয়া লাগিছে। এটা আপোনালোকৰ আগত ভাঙি দেখাও, তেতিয়াহে গম পাব হয়নে নহয়। এয়া চব কিমান ধুনীয়াকে ভাং খাই গৈছে, একেবাৰে কোমল। চুজি দিছো যে সেইকাৰণে বাহিৰখন ক্ৰিস্পি হৈছে আৰু ভিতৰখন একেবাৰে কোমল সফ্ট হৈছে। আৰু এনেদৰে যদি আপোনালোকে বিস্কুট বনাইছে কিমান টেষ্টি গম পায়ে। আৰু এইদৰে ঘৰতে বিস্কুট বনাই আপোনালোকে আপোনালোকৰ সন্তানক দিব পাৰিব আৰু নিজেও চাহৰ লগত খাব পাৰিব, আলহী আহিলেও দিব পাৰিব, নহয়নে বাৰু। আৰু এতিয়া মই এই বিস্কুট কেইটা কেনেদৰে বনালো তাকে মই আপোনালোকৰ আগত দেখুৱাম। এতিয়া আহকচোন মোৰ ভিডিঅ'ৰ মাজলৈ মই আপোনালোকক লৈ যাওঁ। এটা ডাঙৰ ষ্টিলৰ বাটি লৈ লৈছো আৰু বাটিটোত মই এবাটি এয়া আটা, যেহেতু আমি আটাৰে বিস্কুট বনাম, এয়া আটা, যিটো আটাৰে আপোনালোকে ৰুটি বনাই খায় সেই আটাটোকে ল'ব পাৰে। মোৰ এইটো আশীৰ্বাদ আটা হয়, মই আশীৰ্বাদ আটা ব্যৱহাৰ কৰোঁ। আৰু বাটিটো জোখ এইটো সদায় দেখিয়ে থাকে আপোনালোকে, এটা বাটিৰ জোখতে মই সকলো কাম কৰি যাওঁ। এতিয়া আটাৰ লগত আমি চুজি মিলাম। ইয়াত 3 চামুচ চুজি হ'ব, বা বাটিটোৰ হিচাপত 1/4 চুজি মিলাই দিছোঁ। চুজি মিলালে অকণমান ক্ৰিস্পি হয়, খাবলৈ ভাল হয়। আৰু লগত এয়া নাৰিকলো বাটিটোৰ 4 ভাগৰ 1 ভাগ। এয়া আমি মিলাই দিলোঁ এটাইকেইটা বস্তু আৰু চামুচখনেৰে মিলাই দিম। এতিয়া মই ইয়াতে এয়া 1 চামুচ পাউডাৰ গাখীৰ মিলাই দিছোঁ। আপোনালোকে পাউডাৰ গাখীৰ মিলালে তো ভাল কথা, বহুতে সোৱাদ লগা হয়, নিমিলালেও একো কথা নাই। আৰু ইয়াতে অকণমান ইলাইচি পাউডাৰ মিলাই দিছোঁ, তেতিয়া সোৱাদটো আমাৰ ধুনীয়া আহিব। ভালদৰে এবাৰ মিলাই দিওঁ। এয়া এটা বাটিত মই এয়া 1 চামুচ চেনি হ'ব দেই। বিস্কুটটো নিমখীয়া বিস্কুট হয়, তথাপিতো মই 1 চামুচ চেনি, 1 চামুচতকৈ অকণমান কমহে হ'ব চেনি, এইকাৰণে মিলাইছোঁ, তেতিয়া বিস্কুটটো বহুত সোৱাদ লগা হয় খাবলৈ। আৰু এতিয়া ইয়াতে মই অকণমান পানী মিলাই দিছোঁ। আৰু এয়া নিমখ, কাৰণ নিমখীয়া বিস্কুট বনাম, নিমখ দিবই লাগিব। আৰু এবাটি আটাত কিমান নিমখ হয় সেই হিচাপে আপোনালোকে নিজৰ মতে মিলাই ল'ব। মই এয়া মোৰ মতে মিলাই লৈছোঁ আৰু এইখিনি মই ভালদৰে মিলাই ল'ম। চেনিখিনি ভালকৈ ঘুল যাব লাগিব। মই ভালদৰে চেনি আৰু নিমখ গোটেইখিনি গুলি ল'লোঁ আৰু এই কিনাৰতে থৈ দিছোঁ। ইয়াত এতিয়া তেল মিলাব লাগিব। মই ৰিফাইন তেল দিছোঁ। ৰিফাইন তেল আপুনি 1 চামুচ, এয়া 2 চামুচ, এয়া 3 চামুচ। 3 চামুচ ৰিফাইন তেল মই মিলাই দিছোঁ। আৰু এয়া গুটি থোৱা যে পানীখিনি, সেইখিনিও মই এতিয়া ইয়াতে মিলাই দিম। অকণমান চামুচখনেৰে মিলাই লৈছোঁ আৰু গুটি থোৱা এই চেনি পানীখিনিও ইয়াতে মিলাই দিছোঁ। আৰু এইখিনি এতিয়া ভালদৰে গোটেইখিনি মিলাই ল'ম। বিস্কুটটো খাবলৈ বহুত ধুনীয়া সোৱাদ লগা হয়, এয়া দেখিছেনে। আৰু এতিয়া ইয়াত পানী মিলাই যাম অকণমানকৈ। পানী মিলাই পেলানি এটা কোমল আটাৰ ডো বনাই ল'ম। এয়া আৰু অকণমান পানী লাগিব আমাক। একেবাৰে টাইট হাতেৰে নহয়, একেবাৰে কোমল হাতেৰে আমি ধুনীয়াকৈ মিলাই যাম। একদম আটা খচাৰ দৰে বা আটা মঠাৰ দৰে বহুত জোৰছে মিলাব নালাগে, যিহেতু এইটো বিস্কুট হয়, আমাৰ ফচফচীয়া হ'ব লাগিব বিস্কুটটো, হয়নে নহয় বাৰু। সেইকাৰণে আমি আটাখিনি যাতে বান্ধ খায় তেনেদৰেহে আমি মিলাই ল'ম। আটাখিনি মঠা হৈ গ'ল। মই আপোনালোকক কৈছোঁৱেই যে আটা মঠাৰ দৰে একেবাৰে টাইট বা মিহিকৈ মঠিব নালাগে। যেনে তেনে আমাৰ আটাখিনি এটা ডাঙৰ বল হ'লেই হ'ব। এয়া আমাৰ হৈ গ'ল। এয়া চাওক, কেনেদৰে মই মঠি ল'লোঁ আৰু কোমল হৈছে, বেছি টাইটকৈ মঠা নাই, অলপ কোমলকৈ মঠি লৈছোঁ। এতিয়া মই এখন বৰ্ড লৈ লৈছোঁ বেলিবৰ কাৰণে। আৰু এয়া আমাৰ মিশ্ৰণখিনি ইয়াৰে মই দুভাগ কৰি লৈছোঁ। দেখিছেনে। এতিয়া মই বেলি যাম আৰু লাহে লাহে হাতেৰে বেলিব লাগিব। এয়া, আৰু যদি বেলোতে আপোনালোকৰ দিগদাৰী হয় তেতিয়া অকণমান শুকান আটা লৈ ল'ব। আৰু একেবাৰে পাতলকৈ বেলিব নালাগে, ডাঠকৈ বেলিব লাগিব, যিহেতু আমি বিস্কুট বনাম। এয়া দেখিছেনে,
মই অলপ ডাঠকৈ বেলি লৈছোঁ। হৈ গ'ল। কিনাৰকেইটা বেয়া হৈছে, একো কথা নাই, আমি কাটিব লাগিব নহয়। এয়া মই ধুনীয়াকৈ এটা বেলি ল'লোঁ আৰু কিনাৰকেইটা বেয়া হৈ আছে, একো কথা নাই, কাৰণ আমি এয়া কাটিম। এয়া চাওকচোন, এয়া এনেদৰে কিনাৰকেইটা কাটি লৈছোঁ। স্কোৱাৰ বনাই ল'ম আমি প্ৰথমতে, আৰু এই কিনাৰৰখিনি আকৌ পিছত বনাব পাৰিম বাৰু, একো কথা নাই। এয়া চাওকচোন, এটা স্কোৱাৰ টাইপত হৈ গ'ল আমাৰ। এতিয়া আমি এইখিনি ডাঙৰ সৰু যেনেধৰণে আপোনালোকে বিস্কুট বনাব বিচাৰে সেইধৰণে কাট কৰি ল'ব লাগিব। অলপ বেছি হৈ আছিলে, ইমানমান মই কাটি দিলোঁ। এতিয়া মই বিস্কুটকেইটা কাটি যাম। এয়া প্ৰথমতে এয়া চাওকচোন, এনেকৈ কাটিলোঁ, 3 ভাগ কৰিছোঁ, আৰু এইপিনেও আমি 3 ভাগ কৰিম। এতিয়া আমাৰ বিস্কুটকেইটা একদম সমান জোখত হৈছে, দেখিছেনে? আগতে দীঘল থকাৰ কাৰণে মই সেইকাৰণে কাটি দিলোঁ। এতিয়া দিব লাগে, মই এইটোকে দিলোঁ আৰু প্ৰতিটো বিস্কুটত এনেকৈ মই অকণমান ডিজাইন কৰি দিছোঁ। এয়া দেখিছেনে, মোৰ আটাইখিনি বিস্কুটতে ডিজাইন কৰা হৈ গ'ল, আৰু মই এয়া এপিচ উঠাই দিছোঁ। উঠাই আপোনালোকক দেখুৱাইছোঁ। এয়া এনেদৰে ডিজাইন হ'ল, আৰু এয়া ডাঠ হৈছে অলপমান, দেখিছেনে? এতিয়া মই এইখিনি এনেদৰে এখন প্লেটত উঠাই ল'ম। এয়া গেছটো জ্বলাই মই কেৰাহীখন পাতি দিলোঁ, আৰু কেৰাহীত মই ৰিফাইন তেল দিছোঁ। মিঠাতেলত ভাজিব নালাগে, ৰিফাইন তেল বা ঘিউত ভাজিব লাগে, তেতিয়া বিস্কুট খাবলৈ বহুত সোৱাদ লগা আৰু টেষ্টি হয়। আৰু মই যিহেতু ৰিফাইন তেল দিছোঁ, সেইকাৰণে ইয়াতে এচামুচ মই এয়া গৰু ঘিউ মিলাই দিছোঁ। আৰু এনেকুৱা কৰিলে কি হয়, গৰু ঘিউৰ সোৱাদটো আহে আৰু বহুত ভাল লাগে, মানে টেষ্টি হয় খাবলৈ। সেইকাৰণে ৰিফাইন তেলৰ বস্তু বনালে মই কেতিয়াবা এচামুচ এনেকৈ ঘি মিলাই দিওঁ, তেতিয়া খাবলৈ বহুত টেষ্টি হয়। এয়া দেখিছেনে, আমাৰ হৈ গৈছে, তেল গৰম হৈ গৈছে। তেলখিনি বহুত বেছি গৰম কৰিব নালাগে, অলপ গৰম কৰিলেই হ'ব। এতিয়া মই ইয়াত বিস্কুটবোৰ দি যাম, এটা এটাকৈ ধুনীয়াকৈ দি যাম, যিমান বিস্কুট আহে। এয়া ইমানেই তেল গৰম হ'ব লাগে, আৰু গেছটো মই ল' মিডিয়ামত ৰাখিছোঁ। এয়া দেখিছেনে? এয়া যিমানখিনি বিস্কুট আহে সিমানখিনি মই দি দিছোঁ, বহুত বেছিকৈও নিদিওঁ বাৰু, লাগি যাব এটাৰ পৰা এটা। এয়া ইমানখিনিয়ে আহিছে। এতিয়া ল'তে মই ভাজি যাম বিস্কুটখিনি, তাৰপিছত উল্টা পুল্টা কৰি দিম। বিস্কুটবোৰ নিজে নিজে ওপৰলৈ উঠি আহিছে, আৰু উঠি অহাৰ লগে লগে মই ছাইডটো এনেদৰে চেঞ্জ কৰি দিছোঁ। এয়া নিজে নিজে ওপৰলৈ উঠি আহিব। বহুত ধুনীয়া লাগে, বহুত সোৱাদ লগা হয় বিস্কুটটো খাবলৈ। আৰু নিমখীয়া বিস্কুট এইকাৰণে বনাইছোঁ মই। অলপ দিনৰ আগতে মই চুজিৰ লাডু দিছিলোঁ মিঠা, সেইকাৰণে নিমখীয়া দিছোঁ এইবাৰ। নিমখীয়া আৰু মিঠা দুইটা খাব লাগে, হয়নে নহয়? একেবাৰে মিঠাও খোৱা ভাল নহয়, একেবাৰে নিমখীয়া খোৱাও ভাল নহয়। আৰু ল'ৰা ছোৱালীৰ কথা, মই এই বিস্কুট এতিয়া ল'ৰা ছোৱালী ঘৰত আছে, গৰম বন্ধ পৰিছে, সিহঁতৰ কাৰণে এনেকুৱাবোৰ বস্তু মই বেছি বনাই দেখুৱাম বুলি ভাবিছোঁ, যাতে ল'ৰা ছোৱালীয়ে বজাৰৰ বস্তু নাখায়, ঘৰত বনোৱা বস্তু খাব পাৰে। এয়া চাওকচোন, সকলোৱে জানেই পিছে আজিকালি, তথাপিতো আৰু ময়ো ভাবিলোঁ, ময়ো নিজেও খাবলৈ হ'ব চাহৰ লগত, আৰু ৰেচিপিও হৈ যাব। আমাৰ বিস্কুট হৈ গৈছে, দুইটা ছাইড ধুনীয়াকৈ সিজি গৈছে, একদম ৰঙচুৱা হৈ গৈছে। এয়া চাওকচোন, এয়া এতিয়া আমি ছাইডকেইটা চেঞ্জ কৰি দিছোঁ, আৰু তেলৰ পৰা উঠাই ল'ম এতিয়া। এই আমাৰ হৈ গ'ল। এতিয়া আমি তেলৰ পৰা উঠাই ল'ম, মই ওচৰৰ পৰা আপোনালোকক দেখুৱাম। এয়া দেখিছেনে, মই আটাইকেইটা তেলৰ পৰা উঠাই লৈছোঁ, আৰু অকণমান জোকাৰি দিছোঁ তেলখিনি, লাগি থকা তেলখিনি যাতে তললৈ পৰি যায়। এয়া চাওক কিমান ধুনীয়া হৈছে, ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক, দেখিছেনে বিস্কুটকেইটা কিমান ধুনীয়া হৈছে, আৰু কাঠকেইটাও দিয়াৰ কাৰণে দেখিবলৈ ধুনীয়া লাগিছে, নহয়নে? এয়া মোৰ হৈ গ'ল, এইখিনি মই তেলৰ পৰা নমাই দিলোঁ, আৰু আছেই বিস্কুট। মই এইকেইটাও আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়া দিছোঁ এনেদৰে, বহুত ইজি হয় বনাবলৈ, আৰু একেবাৰে বেকাৰীৰ দৰে ছফ্ট হয়, আৰু ফচফচীয়া হয়, মানে ওপৰৰ পৰা দেখিলে একদম ক্ৰিস্পি, আৰু ভিতৰখন একেবাৰে ছফ্ট। এয়া
মই দি দিছোঁ আৰু এতিয়া মই এনেদৰে গোটেই বিস্কুটখিনি বনাই ল'ম আপোনালোকে দেখিলে মই কেনেদৰে বনাইছোঁ আৰু গোটেইখিনি বিস্কুট হোৱাৰ পিছত মই আপোনালোকক ধুনীয়াকৈ প্লেটত সজাই দেখুৱাম এয়া দেখিছেনে মোৰ বিস্কুটখিনি বনাই হৈ গ'ল আৰু মই ধুনীয়াকৈ প্লেটত এয়া সজাই আপোনালোকক দেখুৱাইছোঁ দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে দেখিবলৈ যে ধুনীয়া লাগিছে আৰু খাবলৈও বহুত সোৱাদ লগা হয় এয়া চাওকচোন কিমান ধুনীয়া লাগিছে আৰু আপোনালোকেও এনেদৰে ঘৰত যদি বনাইছে সোৱাদটোৰ কথা গম পায়ে যদি বনোৱা নাই মোৰ ভিডিঅ' চাই আপোনালোকে বনাব পাৰিব আৰু এয়া চাওকচোন খালি এটা কথা মনত ৰাখিব লাগিব অকণমান ডাঠকৈ ল'ব লাগিব এই দেখিছেনে মই ডাঠকৈ লৈছোঁ আৰু বাকী ল' মিডিয়ামত বিস্কুটখিনি বনাব লাগিব আৰু খাবলৈ বহুত সোৱাদ লগা হয় হেলথি হয় যিহেতু আমি আটাৰে বনাইছোঁ আৰু এটা মই আপোনালোকৰ আগত ভাঙি দেখুৱাওঁ এয়া দেখিছেনে কিমান কোমল আৰু ওপৰৰ পৰা একেবাৰে ক্ৰিস্পি হয় কাৰণ আমি চুজি দিছোঁ এয়া একেবাৰে ক্ৰিস্পি আৰু ভিতৰখন একেবাৰে এয়া কোমল একদম ধুনীয়াকৈ ভাং খাই যায় আৰু এয়া চাহৰ লগত খাবলৈ বহুত বঢ়িয়া হয় আৰু এতিয়া স্কুল গৰম বন্ধ দিছে ল'ৰা ছোৱালীক আপোনালোকে এনেদৰে বনাই খুৱাব পাৰিব বেকাৰীৰ পৰা নানি ঘৰতে বনাই বিস্কুট মিঠাই আৰু সেইকাৰণে মই ল'ৰা ছোৱালীয়ে খাব পৰাকৈ এতিয়া ৰেচিপি দি থাকিম আৰু আপোনালোকে চাব দেই আৰু এতিয়া দেখিলেই মই কেনেদৰে বিস্কুট বনালোঁ যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকেও এনেদৰে বনাব পাৰিব লগতে লাইক কৰিব কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইদৰে মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও মই আশা কৰিলোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ